খবৰ এবাৰ ইজৰাইলৰ আন এক বৃহৎ অভিযান এবাৰ ইজৰাইলে হামাসক এৰি গাজা পাত্ৰে এৰি আনুষ্ঠানিকভাৱে ইজৰাইলে এবাৰ পদাতিক সৈন্য প্ৰৱেশ কৰিছে লেবাননত আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই ডাঙৰ খবৰটো এবাৰ ইজৰাইলৰ সেনাই প্ৰৱেশ কৰিলে লেবাননৰ ভূমিত প্ৰৱেশ কৰি সংখাৰ আৰম্ভ কৰিছে ইজৰাইলী সেনাই হিজবুল্লাহৰ ঘাটিত গ্ৰাউণ্ড অপাৰেশ্যন কৰিবলৈ আগবাঢ়িল ইজৰাইলী সেনা এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ সোমবাৰে নিশা লেবাননত প্ৰৱেশ কৰিছে ইজৰাইলৰ স্থল সেনা প্ৰৱেশ কৰিছে লেবাননত নিশাই পৰাই লেবাননৰ প্ৰতিখন গাঁৱত ধ্বংসলীলা আৰম্ভ কৰিছে ইজৰাইলে হিজবুল্লাহক বিচাৰি আৰম্ভ কৰিছে তীব্ৰ অভিযান লেবাননৰ ভিতৰুৱা গাঁৱৰ পৰাই উত্তৰ ইজৰাইলত আক্ৰমণ চলাইছিল হিজবুল্লাহে লেবাননৰ উত্তৰ সীমাৰ পৰা সামৰিক অভিযান চলাইছে ইজৰাইলে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ লেবাননত প্ৰৱেশ কৰিছে ইজৰাইলী পদাতিক সেনা প্ৰৱেশ কৰিছে 2006 চনৰ পাছত প্ৰথমবাৰৰ বাবে লেবাননত প্ৰৱেশ কৰিছে ইজৰাইলী সেনা 2006 চনত প্ৰৱেশ কৰিছিল 18 বছৰৰ পাছত পুনৰ লেবাননত প্ৰৱেশ কৰিছে ইজৰাইলী সেনা ইজৰাইলৰ যুদ্ধ টেংকাৰ দেখি পিছুৱাবলৈ বাধ্য হৈছে হিজবুল্লাহ লেবাননত সাধাৰণ জনতাক গাঁও খালী কৰিবলৈ জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে ইজৰাইলৰ ফালৰ পৰা আৰু এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় ডাঙৰ খবৰ পেলেষ্টাইনৰ লেবানন শাখাৰ কামাণ্ডাৰ মৌনিৰ মুকদাহক লক্ষ্য কৰি এবাৰ অভিযান আৰম্ভ কৰিছে এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় ডাঙৰ খবৰ লেবাননত আনুষ্ঠানিকভাৱে এতিয়া প্ৰৱেশ কৰিছে ইজৰাইলী সেনা এবাৰ ইজৰাইলে যেন এটাকৈ প্ৰতিশোধ লৈছে তেওঁলোকে একেলগে সকলো ফালে নহয় প্ৰথম অৱস্থাত তেওঁলোকে আত্মৰক্ষা কৰিছিল ইজৰাইলে আৰু এই আত্মৰক্ষা কৰি থকাৰ সমান্তৰালত তেওঁলোকে একে সময়তে হামাসৰ ওপৰত তেওঁলোকে আক্ৰমণ চলাইছিল আৰু হামাসক যি সময়ত তেওঁলোকে নিস্তনাভূত কৰিলে তাৰ পাছত এতিয়া ইজৰাইলে আৰম্ভ কৰিছে লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে অভিযান কিয়নো লেবাননত যোৱা নিশা সোমবাৰে নিশা লেবাননত প্ৰৱেশ কৰিছে ইজৰাইলৰ পদাতিক সেনা ইয়াৰ পূৰ্বে কেৱল লেবাননলৈ লক্ষ্য কৰি ইজৰাইলৰ ফালৰ পৰা ৰকেট আক্ৰমণ চলোৱা হৈছিল কিন্তু এবাৰ ৰকেট আক্ৰমণৰ সমান্তৰালত এবাৰ আনুষ্ঠানিকভাৱে ইজৰাইলৰ পদাতিক স্থল সেনাই প্ৰৱেশ কৰিছে লেবাননৰ সীমান্তত থকা লেবাননৰ প্ৰতিখন গাঁৱৰ প্ৰৱেশ কৰি ইজৰাইলী সেনাই তেওঁলোকে আৰম্ভ কৰিছে অভিযান তেওঁলোকে এবাৰ ইজৰাইলী সেনাই টেংকাৰ সহ যুদ্ধ বাহন সহ তেওঁলোকে আৰ্টিলাৰী তোপসহ তেওঁলোকে প্ৰৱেশ কৰিছে লেবাননত এই মুহূৰ্তৰ এটা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰ এতিয়া ইজৰাইলী সেনাই প্ৰৱেশ কৰাৰ পাছতে পিছুৱাই যাবলৈ বাধ্য হৈছে হিজবুল্লাহ নিজকে আত্মৰক্ষা কৰিবৰ কাৰণে এবাৰ হিজবুল্লাহৰ মাজত হাহাকাৰ লগা পৰিলক্ষিত হৈছে কিয়নো ইয়াৰ পূৰ্বে হিজবুল্লাহে বাৰে বাৰে ভাবুকি প্ৰদান কৰি আছিল ইজৰাইলৰ ওপৰত কেৱল ভাবুকিয়ে নহয় তেওঁলোকে বিভিন্ন সময়ত হামাসৰ সমান্তৰালত লেবাননৰ পৰা তেওঁলোকে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছিল আৰু ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱাৰ পাছতে এবাৰ আনুষ্ঠানিকভাৱে ইজৰাইলী সেনাই প্ৰৱেশ কৰিছে লেবাননত ইতিমধ্যে ইজৰাইলী ডিফেন্স ফ'ৰ্চৰ তেওঁলোকৰ যি অফিচিয়েল টুইটাৰ একাউণ্ট আছে এই টুইটাৰ একাউণ্টৰ জৰিয়তে তেওঁলোকে সমগ্ৰ বিষয় ৰাজহুৱা কৰিছে আৰু এই খবৰ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সবিস্তাৰে প্ৰকাশ কৰিছে যে ইজৰাইলৰ সেনাই আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিছে এতিয়া লেবানন সীমান্তত আৰু লেবানন সীমান্তত প্ৰৱেশ কৰি তেওঁলোকে প্ৰতিখন গাঁৱত তেওঁলোকে অভিযান আৰম্ভ কৰিছে আৰু গাঁওবাসীক সম্পূৰ্ণ গাঁও খালী কৰিবৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা নিৰ্দেশ প্ৰেৰণ কৰা হৈছে আৰু যেনেদৰে গাজাপাট্টিত প্ৰৱেশ কৰি তেওঁলোকে এফালৰ পৰা গাজাপাট্টিত তেওঁলোকে ধ্বংসলীলা আৰম্ভ কৰিছিল ইজৰাইলী সেনাই ঠিক তেনেদৰে এইবাৰ লেবাননত আৰম্ভ কৰিছে ধ্বংসলীলা কিয়নো লেবাননৰ পৰা ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছিল হিজবুল্লাহে আৰু ইয়াৰ পাছতে এইবাৰ লেবাননৰ ওপৰত ওলোটাই আক্ৰমণ কৰিবলৈ ইজৰাইলৰ পদাতিক সেনাই প্ৰৱেশ কৰিছে 2006 চনৰ পাছত দ্বিতীয়বাৰৰ কাৰণে লেবাননত প্ৰৱেশ কৰিছে 18 বছৰৰ পাছত লেবাননত প্ৰৱেশ কৰিছে ইজৰাইলী সেনাই ইয়াৰ পূৰ্বে 2018 চনত এক বিশেষ অভিযানৰ বাবে
লেবাননত প্ৰৱেশ কৰিছিল ইজৰাইলী সেনাই আৰু 2006 চনৰ পাছত এবাৰ 2024 চনত পুনৰ লেবাননত প্ৰৱেশ কৰিছে ইজৰাইলৰ বৃহৎ পদাতিক সেনাই আৰু পদাতিক সেনাৰ লগত এবাৰ গৈছে যুদ্ধ টেংকাৰৰ পৰা আৰম্ভ কৰি আৰ্টিলাৰীৰ পৰা আৰম্ভ কৰি ৰকেট লঞ্চাৰৰ পৰা আৰম্ভ কৰি যিমানবোৰ হাতিয়াৰ আছিল সকলোবোৰ হাতিয়াৰ লৈ এবাৰ প্ৰৱেশ কৰিছে ইজৰাইলী সেনাই লেবাননত আৰু লেবাননত তেওঁলোকে হিজবুল্লাহক তেওঁলোকে বিচাৰি তাত তেওঁলোকে আক্ৰমণ চলাব আৰু হিজবুল্লাহক আক্ৰমণ কৰাৰ পাছতে দেশজুৰি চৰ্চা লাভ কৰিছে ইয়েমেনত থকা যি হুতি বিদ্ৰোহী আছে ইয়েমেনত থকা হুতি বিদ্ৰোহীৰ ওপৰত ইয়াৰ পাছত আক্ৰমণ চলাব ইজৰাইলে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা যিমানসমূহ শত্ৰু আছিল এই সকলোবোৰ শত্ৰুক তেওঁলোকে এতিয়া এটাকৈ তেওঁলোকে প্ৰতিশোধ লৈছে প্ৰথমে হামাছৰ ওপৰত এই যুদ্ধ আৰম্ভ কৰিছিলে হামাছে কিয়নো 2023 চনৰ 7 অক্টোবৰত আজি অক্টোবৰৰ 1 তাৰিখ আৰু আজিৰ ঠিক এইটো মাহতে 2023 বৰ্ষৰ অক্টোবৰ মাহৰ 7 তাৰিখে তেওঁলোকে ইজৰাইলত প্ৰৱেশ কৰি ইজৰাইলী সেনাৰ লগতে ইজৰাইলৰ বহু পৰ্যটকৰ লগতে ইজৰাইললৈ যোৱা বহু পৰ্যটক আৰু সাধাৰণ নাগৰিকক তেওঁলোকে 7 অক্টোবৰৰ দিনটোত যেনেদৰে তেওঁলোকে হত্যা কৰিছিল যেনেদৰে বৰ্বৰ আক্ৰমণ কৰিছিল তাৰ পাছতে ইজৰাইলে আনুষ্ঠানিক যুদ্ধ ঘোষণা কৰিছিল হামাছৰ বিৰুদ্ধে আৰু তাৰ পাছতে তেওঁলোকে হামাছৰ বিৰুদ্ধে প্ৰথমে ৰকেট আক্ৰমণ কৰিছিল গাজাপাট্টিত আৰু ৰকেট আক্ৰমণৰ পাছতে গাজাপাট্টিত তেওঁলোকে পদাতিক সৈন্য প্ৰৱেশ কৰি তেওঁলোকে খেদি হামাছৰ ওপৰত আক্ৰমণ চলাইছিল খেদি হামাছক হত্যা কৰিছিল ইয়াৰ পাছত হামাছক সম্পূৰ্ণ ককাল ভাঙি দিয়াৰ পাছত নিস্তনাভূত কৰাৰ পাছতে এতিয়া ইজৰাইলী সেনাৰ লক্ষ্য হৈছে লেবাননত থকা হিজবুল্লাহ আৰু লেবাননত থকা হিজবুল্লাহক বিচাৰি এবাৰ আজিৰ দিনটোত সোমবাৰে পুৱতি নিশা লেবাননৰ সীমান্তয়েদি আনুষ্ঠানিকভাৱে বৃহৎ ইজৰাইলী সেনাই প্ৰৱেশ কৰিছে যুদ্ধ টেংকাৰ লৈ লেবাননত আৰু লেবাননৰ প্ৰতিখন গাঁও খালী কৰাৰ নিৰ্দেশ দিছে আৰু ইজৰাইলী সেনাৰ এই ৰূপ দেখি এতিয়া পিছুৱাই যাবলৈ বাধ্য হৈছে আত্মৰক্ষাৰ বাবে দিহিঙে দিপাঙে পলাইছে হিজবুল্লাহ কিন্তু হিজবুল্লাহক কোনো ক্ষেত্ৰতে ক্ষমা নকৰাৰ সিদ্ধান্তৰে এবাৰ লেবাননত প্ৰৱেশ কৰিছে ইজৰাইলী সেনা আৰু লেবাননত হিজবুল্লাহক তেওঁলোকে নিস্তনাভূত কৰাৰ পাছতে ইজৰাইলী সেনাৰ বা ইজৰাইলৰ পৰৱৰ্তী লক্ষ্য হ'ব ইয়েমেনত থকা হুতি বিদ্ৰোহীৰ ওপৰত তেওঁলোকৰ পৰৱৰ্তী লক্ষ্য কিয়নো ইয়েমেনত থকা হুতি বিদ্ৰোহে ইয়েমেনৰ পৰা তেওঁলোকক ইজৰাইললৈ বিভিন্ন সময়ত লক্ষ্য কৰি যুদ্ধৰ সময়ছোৱাত তেওঁলোকে আক্ৰমণ চলাইছিল আৰু ইয়াৰ পাছতে তেওঁলোকে হুতি বিদ্ৰোহীৰ ওপৰত তেওঁলোকে অচিৰেই লেবানন আক্ৰমণ কৰাৰ সমান্তৰালত তেওঁলোকৰ ওপৰতো তেওঁলোকে ইজৰাইলে যুদ্ধ আৰম্ভ কৰাৰ ঘোষণা কৰাৰ যুদ্ধ তেওঁলোকে আৰম্ভ কৰিব আৰু হুতি বিদ্ৰোহীৰ ওপৰত যুদ্ধৰ পিছৰ পৰ্যায়তে হয়তো ইৰাণৰ বিৰুদ্ধেও এক বৃহৎ যুদ্ধ কৰাৰ সম্ভাৱনা আছে ইজৰাইলৰ আৰু এই মুহূৰ্তৰ সকলোতকৈ আন্তঃৰাষ্ট্ৰীয় ডাঙৰ খবৰটো হৈছে বিশ্ব সংবাদ মাধ্যমত এই মুহূৰ্তত চৰ্চাত থকা সকলোতকৈ ডাঙৰ খবৰটো হৈছে লেবাননত আনুষ্ঠানিকভাৱে ইজৰাইলী সেনাই প্ৰৱেশ কৰি ইতিমধ্যে আৰম্ভ কৰিছে অভিযান তেওঁলোকে ইতিমধ্যে লেবাননৰ প্ৰতিখন গাঁও খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু এতিয়া ইজৰাইলী সেনাৰ এই ৰূপ দেখি এতিয়া পিছুৱাই যাবলৈ বাধ্য হৈছে হিজবুল্লাহ দিহিঙে দিপাঙে পলাবলৈ চেষ্টা কৰিছে হিজবুল্লাহ নিজৰ আত্মৰক্ষাৰ স্বাৰ্থত নিজৰ প্ৰাণ বচোৱাৰ স্বাৰ্থত এতিয়া হিজবুল্লাহৰ মাজত দেখা পোৱা গৈছে লেবাননত এক হাহাকাৰময় পৰিস্থিতি